हेलो बंधुসকল स्वागतम जनालो मोर আজি অন্য এটা মিনি ব্লগলৈ আৰু মই বৰ্তমান আছো যেহেতু মেঘালয়ত আৰু মেঘালয় বিভিন্ন ঠাইৰ ভিজিট কৰি আছো আৰু আজি আমাৰ ডেস্টিনেশন হৈছে মৌচুমগ্ৰাম পৃথিৱীৰ সকলোতকৈ বেছি বৰষুণ পৰা ঠাইটুকুৰা হ'ল মৌচুমগ্ৰাম আৰু মৌচুমগ্ৰাম আমি গৈ আছো কিন্তু তাৰ আগতে আমি ভিজিট কৰিম সিক্ৰেট ফৰেষ্ট মাফলং শিলঙৰ পৰা 24 কিলোমিটাৰ আহিলে পাবো এখন সুন্দৰ সিক্ৰেট ফৰেষ্ট বিভিন্ন ধৰণৰ গছ-গছনি পোৱা যাব সিক্ৰেট ফৰেষ্টৰ ভিতৰত তো তাৰ পিছত আহিলো কিন্তু দুৰ্ভাগ্যজনক যে কথাটো হ'ল ইমান ডাঙৰ এটা বৰষুণ আহিলে বৰষুণ যাওৱাৰ কাৰণে আমি সিক্ৰেট ফৰেষ্ট ভিজিট কৰিব নোৱাৰিলো এয়াই আমাৰ দুৰ্ভাগ্য তো ইয়াতে আছে আৰু খাসি হেৰিটেজ ভিলেজৰ আপোনালোকে ভিজিট কৰিব পাৰে কিন্তু আমিটো একোৱে নোৱাৰিলো আৰু ইয়াতে লাগিব এন্ট্ৰি ফিজ আছে লগত আছে গাইডৰ কম্পালসৰি আৰু এন্ট্ৰি ফিজ কিন্তু আমি একো কৰিব নোৱাৰিলো তাৰ পিছতে আমি উলাই দিলো মৌচুমগ্ৰামলৈ আৰু মৌচুমগ্ৰাম গৈ আছো সব কি ধুনীয়া ৰাস্তা আৰু চিপ এজাক বৰষুণৰ আমেজ লৈ আমি গলো মৌচুমগ্ৰাম দিখে আগবাঢ়ি এয়া সব গাঁও এখন পাইছো হি হু সাইডে এখন ধুনীয়া গাঁও আৰু এই সময়ছোৱাত পাহাৰৰ বিভিন্ন ঠাইবিলাক হেউজিয়া হৈ পৰে তাৰ কাৰণ এতিয়া চাৰি সাইডে বৰষুণ আৰু বৰষুণে গুটি হেউজিয়া কৰি পেলাইছে পাহাৰবিলাক খুবই এটা আনন্দ লাগে আৰু এয়া হ'ল এখন সৰুহুৱা টাউন পাৰ হৈ মৌচুমগ্ৰামৰ সৰু ৰাস্তা খুবই বেয়া আৰু আপোনালোকে কেতিয়াবা যদি মৌচুমগ্ৰাম আহে অকল মৌচুমগ্ৰাম বুলি নাহিব ইয়াত 3 দিন মান থকাকে আহিব যি ঠাইসমূহ আপোনালোকে ভালকে ভিজিট কৰিব পাৰিব মৌচুমগ্ৰাম বুলি আহিলে কিন্তু লোকচান আছে মৌচুমগ্ৰামত তেনেকে বিশেষ ভিতৰ আছে চাবলৈ বাহিৰত কিন্তু ইমান বিশেষ চাবলগীয়া নাই সো ইয়াতে মৌচুমগ্ৰাম নোপোৱা আগতে যি টাউনখন নোপোৱা আগতে এটা আছে সৰুহুৱা কেব সো এয়া কেবৰ ভিতৰতে এটা আছে সৰু মন্দিৰ হে মন্দিৰটো চাব পাৰে ধুনীয়া হয় আৰু এটো এটা হল কেব আৰু কেবৰ ভিতৰতে মোৰ গেষ্ট হুমাই গৈ চাই আছে আপোনালোকক বাহিৰৰ পৰা অকমান দূৰৰ পৰা দেখাই দিছো কেবটো চাওক এয়া হল কেব সো কেবৰ ওপৰটো আছে আপোনাৰ মানুহৰ ঘৰ এটা আছে মানে হোটেল এখন আছে সৰুহুৱা এখন হোটেল আছে তা আমি কেব চাই মেলি ইয়াৰ পৰা উলাই গলো মৌচুমগ্ৰাম দিখেদি মানে মৌচুমগ্ৰাম টাউনখন চাবলৈ উলাই গলো এয়া হল মৌচুমগ্ৰাম টাউন চাওক যিসমূহ গোটেই ইয়াতে তেওঁলোকৰ ব্যৱসায়ী আৰম্ভ হয় মৌচুমগ্ৰাম টাউন আৰু মৌচুমগ্ৰাম টাউন পাৰ হৈ কিনে মাউলিং বানা পায় আৰু আপোনালোকে মই আকৌবা কৈছো যে আপোনালোকে যদি কেতিয়াবা আহে তেনেহলে মাউলিং বানা ভিজিট কৰিব মাউলিং বানাত চাবলগীয়া বহুত বেছি ধুনীয়া ঠাই আছে সেই ঠাইখিনি নহলে মিস কৰি যাব ইয়াত এদিনৰ কাৰণে মৌচুমগ্ৰাম আহি কিন্তু একো লাভ নাই মই জনাত এদিনৰ কাৰণে মৌচুমগ্ৰাম আহি একো লাভ নাই মৌচুমগ্ৰাম যে টাউনখন আছে টাউনখন বা পাৰ হৈ এটো এটা ভিউ পইণ্ট পায় খুব সুন্দৰ ভিউ পইণ্ট ট্ৰেকিং পইণ্ট হয় ট্ৰেকিং কৰি যাব পাৰে আপোনালোকে সো ট্ৰেকিংও কৰিব পাৰে কিন্তু তথাপিও মই কৈছো মাউলিং বানা আহিব মাউলিং বানা চাব মাউলিং বানা বহুত ধুনীয়া ওয়াটাৰফল আছে বহুত কিটা এক্টিভিটি আছে আপোনালোকে ভিজিট কৰিব পাৰিব খালি দুদিন ষ্টে কৰিব লাগিব 2 নাইট ষ্টে কৰিহে সেই ঠাইকে চাব পাৰিব 1 নাইট ষ্টে কৰি কিনে ইমান কিটা ঘোৰা মানে অসুবিধা হৈ যায় আৰু লগতে এজন গাইড লব তাৰে গাইড লব লোকেল গাইড লব সেই লোকেল গাইডৰ পৰা আপোনালোকে গুটেখিনি বিচাৰি পাব সো কেনেকুৱা লাগিলে জনাব সকলোকে ধন্যবাদ জনালো